আমি সকলোৱে জানো যে মধুমেহটো হৈছে যে যেতিয়া আমাৰ শৰীৰত সুগাৰৰ পৰিমাণ বা শৰ্কৰাৰ পৰিমাণ বহুত বেছি বাঢ়ি যায় হেতুকে আমি মধুমেহ বুলি কওঁ আমি ইয়াক ৰোধ কেনেকৈ কৰিব পাৰোঁ তো ৰোধ কৰাৰ প্ৰধান আমাৰ যেটো কাম হৈছে হেতু হৈছে আমাৰ শৰীৰৰ ওজনটো আমি মিলাই ৰাখিব লাগিব যিমান আমাৰ উচ্চতা অনুযায়ী যিখিনি আমাৰ দৰকাৰ হয় সেইখিনি মিলাব লাগিব আমি বাহিৰা খাদ্যবোৰ যিমানখিনি পাৰো পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগিব ঘৰুৱা আহাৰৰ ওপৰত আমি সদায় জোৰ দিয়াটো দৰকাৰ শাৰীৰিক পৰিশ্ৰম এটা খুবেই দৰকাৰী বস্তু আৰু কিছুমান আছে যেটো আপোনাৰ জেনেটিক বা আমাৰ বংশানুক্ৰমে ডায়াবেটিস বা মধুমেহ চলি থাকে সেইবোৰৰ কাৰণে আপুনি অকমান অসুবিধা কিছুমান থাকে তাক আপুনি ডক্টৰৰ লগত পৰামৰ্শ ল'ব পাৰে তো আমাৰ বহুতৰ এটা ভুল ধাৰণা থাকে যে ডায়াবেটিসৰ ৰোগীয়ে ভাত খাব নোৱাৰে হেতু সম্পূৰ্ণ ভুল ধাৰণা যেনেকৈ আমি নৰ্মেল মানুহ এজনে ভাত ৰুটি সব খাব পাৰো তেওঁলোকেও পাৰে খালি আমাৰ কথাটো হৈছে আমি কিমান পৰিমাণত খাইছো কেনেকৈ খাইছো হেতু বেছি জৰুৰী কথা তাৰ ভাতৰ লগত আপুনি যেনেকৈ আমি শাক-পাচলি ফল-মূল আমি সকলোখিনি ল'ব পাৰো কিন্তু তাৰ লগত হৈছে যে আমি কোনখিনি বাছিম হেতু বিষয়ে অকমান বিশদভাৱে কথা পাতিব লগা থাকে গতে তাৰ কাৰণে আপোনালোকে এগৰাকী অভিজ্ঞ ডায়েটিচিয়ানৰ লগত কথা পাতি ল'ব পাৰে ডায়াবেটিক পেশেন্ট এজনে মাছ হওক মাংস হওক কণী হওক পনীৰ হওক সয়াবিন সকলোখিনিয়ে গ্ৰহণ কৰিব পাৰে খালি এটা পৰিমাণত আৰু সেই অনুযায়ীহে তেওঁলোকে সপ্তাহৰ হিচাপত দিনৰ হিচাপত কেনেকৈ খাব পাৰে এখন খাদ্য তালিকা প্ৰস্তুত কৰি লোৱাটো খুবেই দৰকাৰ